কিছুদিনৰ আগত শ্ৰদ্ধেয় ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ তালৈ গৈছিলে শান্তিঘাট আশ্ৰমলৈ। আমি তেখেতক সংবৰ্ধনা দিছিলোঁ আৰু কৈছিলোঁ আপোনাৰ কেইটামান ভাল হেৰি আছে, এটা ইউ আৰ য়ং মেন, দ্বিতীয়তে আপোনাৰ বুদ্ধিবাদ আছে, এই গোটেইবিলাক আছে। তথাপিতো আপুনি কেইজনমান মানুহ সংবৰ্ধনাখন লিখি দিছোঁ, মানুহৰ আপুনি আদৰ্শটো লওক। এই যিকেইজন মানুহৰ মই নাম কৈছোঁ সেইকেইজন নাম মই তাত লিখি দিছিলোঁ আৰু লগতে বিধান চন্দ্ৰ ৰায় এইজনৰো নাম লিখি দিছিলোঁ যে এই মানুহবিলাকক লৈ আৰু যিবিলাক মানুহে এই কংগ্ৰেছত থাকি সেইখিনি সময়ত ইমান ত্যাগ কৰিলে, মৃত্যুকো তেওঁলোকে সন্মুখত ল'লে, লৈ পেলাই কাম কৰি দেখুৱালে, এই বস্তুবিলাকৰ নামবিলাক আপুনি আদৰ্শ হিচাপে লৈ আগবাঢ়ক। আপোনালোকৰে মানুহ আছিল, এতিয়াও আপোনালোকৰে মানুহ। হি ইজ ইয়ৰ প্ৰডাকশ্যন অনলি। এই বাতৰি বা এইবোৰ টিভিত লৈ যে মই কৈ দিছোঁ, তেওঁ বুজক কথাটো। গতিকে আপোনালোকৰে আছিল, ভুলটো আপোনালোকৰে ক'ৰবাত হৈছে, কেলৈ আপোনালোকৰ মানুহ পঠিয়াই দিলে? পঠিয়াই কিয় দিলে? আৰু আপোনাৰ মানুহ ইয়াৰ পৰা কিয় আঁতৰি যায়? আপুনি আঁতৰিবলৈ কিয় দিয়ে? চবকে আকৌ আনক ঘূৰাই। কীৰ্তি চলিহা ডাঙৰীয়া কালি গৈছিল এখেতৰ লগত। কীৰ্তি চলিহাৰ দেউতাক আমাৰ গুৰু, আৰু কীৰ্তি চলিহাটো ইফালে সিফালে মই আগৰ পৰা কৈ আছোঁ, ইফালে সিফালে ঘূৰি নাথাকিবা, এটাত লাগা আৰু খুব লাগি যোৱা। আৰু অলপমান কথা কম, ভালকৈ কয়, কিন্তু ভালকৈ ক'ব লাগে। ছোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নহওঁ বুলিছিলে, তেতিয়া বহু মানুহে কথা কৈছিলে। তাৰ ভিতৰত কীৰ্তি চলিহা ডাঙৰীয়াইও ইমান বঢ়িয়া ভাষণ দিলে। আই ৰিমেম্বাৰ অলৱেজ, মনত পেলাওঁ। গতিকে এই ভালবিলাকক একেলগে গোটাই এতিয়া ভূপেন বৰা ডাঙৰীয়া চবকে গোটাওক। এতিয়া এই গোটেইটো 5টা আঙুলি গোটাওক, 10টা আঙুলি গোটাওক, আৰু গোটেই যিমান আঙুলি আছে গোটেইবিলাকে গোটাই আপোনাৰ যিবিলাক কাম মিছন আপুনি লৈছে, সংবিধান ৰক্ষা কৰা, পতাকাখন ৰক্ষা কৰা, উই দি পিপুলক ৰক্ষা কৰা, আৰু মহাত্মা গান্ধীৰ আদৰ্শক ৰক্ষা কৰা, এই কামটো চববিলাক মিলি হয়তো বহু মানুহ আপোনাৰ কংগ্ৰেছলৈ নাহিবও পাৰে, কিন্তু আপোনাক সমৰ্থন কৰা মানুহ থাকিব। এতিয়া ময়ে এতিয়া কোনো পাৰ্টীৰ মানুহটো নহয়, মই মহাত্মা গান্ধীৰ মানুহ। মহাত্মা গান্ধীও কোনো পাৰ্টীত নগ'ল আৰু কোনো ক্ষমতা নল'লে, গতিকে আমিও সেইবিলাকত যোৱা নাই। ৰাইজৰ মাজত সদায় ঘূৰি ফুৰোঁ, আমি চব জানো কোনে কি ক'ত কেনেকৈ ৰাইজে কাক কেনেকুৱা পাইছে। ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ প্ৰতি মানুহৰ কিন্তু সদ্ভাৱনা আছে, মানুহে আপোনাক সন্মান কৰে। সিদিনাখন মই হেৰিয়াকো ক'লোঁ, দাস আমাৰ ৰঞ্জিত দাস বিজেপিৰ এখন মিটিঙত একেলগে বহিছিলোঁ, যে ক'লোঁ যে আই হেভ নট হাৰ্ড এনিথিং এগেইনষ্ট ইউ, আই হেভ নট হাৰ্ড এনিথিং এগেইনষ্ট ইউ। ভাল কৰিছে আৰু ভাল হওক, অলপমান আগবাঢ়ক। গতিকে য'ত য'ত ভাল ভাল বস্তুবিলাক থাকে ত'ত আমি কৰিব পাৰোঁ। ৰিপুণ বৰা ডাঙৰীয়া আছে ইয়াত, যথেষ্ট প্ৰতিভা আছে তেখেতৰ। ঘূৰি আকৌ যে প্ৰডিগেল ছান কামিং বেক টু হিজ অউন ফেমিলি ইজ এ ভেৰি গুড থিং হেপেনিং ইন ডেট ৱে। দেখক মোৰ চকুৰো ওলাইছে আপোনালোকৰ লগত থাকি, আৰু এই কথাবিলাক কওঁতে চকুলো ওলাইছে। I feel from the core of my heart that you should come together and you should fight together against injustice, not against anybody, not against anybody, not against any party, but against injustice, bad philosophy,
ইউ আৰ টু এষ্টাব্লিছ ইয়ৰ গুড ফিলচফি, নট দি বেড ফিলচফি। আইসকলক খুব লওক, লৈ পেলাই কামত লগাই দিয়ক।